আৰু পোনপ্ৰথমে ঈদৰ শুভেচ্ছা জনাইছো সকলোকে ঈদ মুবাৰক আৰু আজি পবিত্ৰ ঈদ আৰু ইছলাম ধৰ্মী লোকসকলে উলহ মালহেৰে পালন কৰা দেখিবলৈ পোৱা গৈছে ঈদ উল আজহা আৰু যাৰ বাবে দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি সমূহীয়া নামাজ আদায় কৰিছে পুৱা 5 বজাতেই ইছলাম ধৰ্মী লোকসকলে বিশ্ব শান্তিৰ বাবে এনেদৰে সমূহীয়া নামাজ আদায় কৰি আল্লাহৰ ওচৰত দুআ প্ৰাৰ্থনা কৰিছে ইছলাম ধৰ্মী লোকসকলে আৰু ৰাজ্যটো দেখিবলৈ পোৱা গৈছে ঈদৰ ওখল মাখল পৰিৱেশ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা পবিত্ৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ পুৱা 5 বজাতেই নামাজ আদায় কৰিলে ইছলাম ধৰ্মী লোকে আৰু আজিৰ দিনটোত ইছলাম ধৰ্মৰ লোকসকলে পালন কৰে কুৰবানী এটা ডাঙৰ খবৰ আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মী লোকসকলে ঈদ উল আজহা পালন কৰিছে ঠায়ে ঠায়ে পবিত্ৰ ঈদৰ দিনটোতে বতৰে দিছে বিধি পথালে ফলত ঈদগাহ ময়দানৰ বিপৰীতে মছজিদতেই নামাজ আদায় কৰিছে ইছলাম ধৰ্মী লোকসকলে প্ৰতিকূল বতৰকো নেওচি উদযাপন কৰা হৈছে ঈদ সমগ্ৰ ৰাজ্যৰ ঈদগাহ ময়দানসমূহ সজাই পৰাই তুলিছে ঈদগাহ কমিটিয়ে খিজুবাৰী খানকাৰ হজৰত উমৰ মছজিদতো ঈদৰ ব্যাপক আয়োজন নামাজ আদায় কৰিলে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাকিবউদ্দিন আহমেদে আৰু ৰাজ্যবাসীৰ সুখ শান্তিৰ মংগলৰ হকে দুআ কৰিলে বিধায়ক ৰাকিবউদ্দিন আহমেদে আমি পুনৰবাৰলৈ কৰিছো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা আৰু পুৱা 5 বজাতে নামাজ আদায় কৰিলে ইছলাম ধৰ্মী লোকে আজিৰ দিনটোত ইছলাম ধৰ্মৰ লোকসকলে পালন কৰে কুৰবানী আৰু ঠায়ে ঠায়ে প্ৰতিকূল বতৰ পবিত্ৰ দিনটোতে ঈদৰ পবিত্ৰ দিনটোতে বতৰে দিছে বিধি পথালি তাৰ বাবে সমূহীয়া নামাজ আদায় কৰাত কিছু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে সমস্যাত পৰা পৰিলক্ষিত হৈছে যাৰ বাবে ঈদগাহ ময়দানত নামাজ আদায় নকৰি মছজিদৰ ভিতৰতেই নামাজ আদায় কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে তথাপি প্ৰতিকূল বতৰকো নেওচি ইছলাম ধৰ্মী লোকসকলে নামাজ আদায় কৰিছে দুআ প্ৰাৰ্থনা কৰিছে আল্লাহৰ ওচৰত যাতে বিশ্বলৈ সুখ শান্তি সম্প্ৰীতি সমৃদ্ধি ঘূৰি আহে বা আহে বৰ্তাই থাকে তাৰ বাবে এনেদৰে এতিয়া দুআ প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ ঈদগাহ ময়দানসমূহ যেহেতু সজাই পৰাই তোলা হৈছে ঈদগাহ কমিটিৰ দ্বাৰা হিজুবাৰী খানকাৰ হজৰত উমৰ মছজিদতো ঈদৰ ব্যাপক আয়োজন আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ মছজিদৰ ভিতৰতে এনেদৰে নামাজ আদায় কৰা পৰিলক্ষিত হৈছে যেহেতু ঈদগাহ ময়দানত সমূহীয়া নামাজ আদায় কৰাৰ কথা আছিল কিন্তু প্ৰতিকূল বতৰৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল বৰষুণ দি থকাৰ বাবে বতৰে বিধি পথালি দিয়াৰ বাবে সমূহীয়া নামাজ আদায় কৰিব নোৱাৰিলে ময়দানত যাৰ বাবে ময়দানৰ বিপৰীতে এনেদৰে মছজিদৰ ভিতৰতে নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মী লোকসকলক আৰু পুৱা 5 বজাতে নামাজ আদায় কৰিছে ইছলাম ধৰ্মী লোকসকলে বিশ্ব শান্তি আৰু সুখ সমৃদ্ধি সম্প্ৰীতিৰ বাবে নামাজ আদায় কৰিলে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাকিবউদ্দিন আহমেদে ৰাজ্যবাসীৰ সুখ শান্তিৰ মংগলৰ হকে দুআ কৰিলে বিধায়ক ৰাকিবউদ্দিন আহমেদে আমি সেই কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু আজি যেহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা পুৱা 5 বজাতে নামাজ আদায় কৰিলে ইছলাম ধৰ্মী লোকসকলে হিজুবাৰী খানকাৰ হজৰত উমৰ মছজিদতো ঈদৰ ব্যাপক আয়োজন কৰা হয় য'ত উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাকিবউদ্দিন আহমেদ আৰু বিশ্ব শান্তি সুখ সম্প্ৰীতি সমৃদ্ধিৰ বাবে এনেদৰে আয়োজন কৰা হয় সমূহীয়া নামাজ বা দুআ প্ৰাৰ্থনা কৰা হয় আৰু যাৰ বাবে পুৱা 5 বজাতে ইছলাম ধৰ্মী লোকসকলে আদায় কৰিলে সমূহীয়া নামাজ আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ উইথ এম্বিয়েন্স আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম নামাজ আদায় কৰাৰ লগতে বিধায়ক ৰাকিবউদ্দিন আহমেদৰ মন্তব্যও আমাৰ হাতত আছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম আমাৰ হজৰত উমৰ মছজিদৰ সমূহ কমিটিৰ ফালৰ পৰা আৰু সমগ্ৰ আমাৰ জনসাধাৰণ ৰাইজৰ ফালৰ পৰা আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ প্ৰত্যেকটো প্ৰতিষ্ঠানক ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি বতৰৰ পৰিৱেশ পৰিস্থিতিৰ কাৰণে ঈদগাহত নামাজ হ'ব পৰা নাই সেইকাৰণে আমাৰ এইটো মছজিদত 4টা জামাত হ'ব প্ৰথম জামাতটো 5টা বজাত এতিয়া হ'ল আৰু এতিয়া দ্বিতীয় জামাত হ'ব তৃতীয় চতুৰ্থ জামাত হ'ব এনেকুৱা প্ৰত্যেকটো আমাৰ বিভিন্ন গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ অঞ্চলবোৰ মছজিদত এনেকৈ প্ৰত্যেকটো কমিটিয়ে নামাজৰ আয়োজন কৰিছে আৰু পবিত্ৰ ঈদ উল আজহাৰ এই যিটো তাৎপৰ্য হজৰত ইব্ৰাহিম আলাইহিছ সালামক পৰম কৰুণাময় আল্লাহ তাআলাৰ হুকুম মতে
তেখেতৰ পুত্ৰক যিটো কুৰবানী বিচাৰিছিল আৰু ইমান ডাঙৰ ত্যাগ আৰু সেই আল্লাহ তালাৰ হুকুম মানি হজৰত ইব্ৰাহিম আলাইহিছ সালামে তেখেতৰ পুত্ৰক কুৰবানী দিবলৈ গৈছিল আৰু পিছত কুৰবানীৰ ঠাইত ডুম্বা আহি পৰিছিল যথেষ্ট তাৎপৰ্য হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ দিনৰ পৰা তেতিয়াৰ পৰা আমাৰ আখেৰী নবী পিয়াৰে হাবিব জনাবে মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতি মুহাম্মাদিও আমাৰ ওপৰতো আখেৰী নবীৰ প্ৰত্যেকজন উম্মতি মুহাম্মাদিও এই আজিৰ পবিত্ৰ ঈদত কুৰবানী পালন কৰে আৰু সমগ্ৰ জনসাধাৰণৰ সুখ হওক শান্তি হওক দুখ দূৰ হওক পৰম কৰুণাময় আল্লাহ তালাই প্ৰত্যেকৰে দোৱা কবুল কৰক তাকে আশা কৰিছোঁ আৰু আপোনালোকৰো প্ৰত্যেকজনকে এই ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিতো আমাৰ বিভিন্ন কাৰ্যসূচী থাকিবই পোনপ্ৰথমে আমি কুৰবানীৰ কাৰ্যসূচী শেষ কৰিম আমাৰ জামাতৰ প্ৰত্যেকটো মানুহৰ লগত লগ হোৱা মেলা আৰু তাৰপিছত আমি আমাৰ গন্তব্যস্থানলৈ ওলাই যাম ربنا تقبل منا انك انت السميع العليم وتب علينا يا الله عمل به حقك قبول يا الله فاذكر عمل زندگی সকলো জমানৰ গুনাহে সবিৰা ইয়া বাকি সকলৰ মাগৱানিয়া দিবি বাসাতা তে সকলৰ হায়াত তে কাৰস কৰি দি সকলৰ মাগৱান দি সকলৰ খুশি হৈছে তে সকলৰ নিয়ানা সকলৰ ধৰণৰ বিপদ সকলৰ ধৰণৰ বেমাৰ আজাৰ পৰা তে সকলৰ হিফাজত কৰি ৰাখিব ইয়া আল্লাহ খাস কৰি যি সকল তোমাৰ বান্দা বান্দি আল্লাহ